নমস্কাৰ সাকসেছ আসাম নামৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। অসম চৰকাৰৰ চাকৰি আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ যিখিনি গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্ট তো সেই পদখিনিৰ ৰিটেন এক্সামৰ ৰিজাল্টসমূহ ঘোষণা কৰিলে। লগতে কিমান কাট অফ গ'ল সকলোখিনি আপোনালোকে চাব পাৰিব। তো বন্ধুসকল আপোনালোকে ৰিজাল্টখিনি চোৱাৰ বাবে যেটো সেবাৰ অফিচিয়েল ৱেবসাইট তো এই ৱেবসাইটটোলৈ আহিব, নহলে মই ভিডিওৰ ডেসক্ৰিপচনত আপোনালোকক ডাইৰেক্টলি লিংকটো দি দিম। তো ইয়াতে আপোনালোকে দেখা পাইছে ষ্টেট লেভেল ৰিক্ৰুটমেন্ট কমিশন ফৰ ক্লাছ 3 পোষ্ট। তো ইয়াতে ক্লাছ 3 ফৰ আপোনালোকৰ যিখিনি আপোনালোকৰ ৰিজাল্ট তো দিয়া আছে। তো ইয়াতে পেপাৰ 3 ৰিজাল্ট দিয়া আছে, তিনিটা কৈ লিংক দিয়া আছে। পেপাৰ 4 ৰ আপোনালোকৰ ইয়াতে তিনিটা লিংক দিয়া আছে, পেপাৰ 5 ৰ আপোনালোকৰ তিনিটা লিংক দিয়া আছে। আৰু ইয়াৰ তলতে আপোনালোকে দেখা পাইছে কাট অফ ডিটেইলছ। তো ইয়াতে কাট অফ খিনি আপোনালোকে চাব পাৰিব। তাৰে পিছতে আপোনালোকে দেখা পাইছে ইয়াতে ক্লাছ 4 অৰ্থাৎ গ্ৰেড 4 ৰ যিখিনি ৰিজাল্টৰ লিংক তো ইয়াতে দিয়া আছে আপোনালোকক। আৰু পেপাৰ 2 ৰ ইয়াতে লিংকটো দিয়া আছে, কাট অফ লিষ্টটো ইয়াতে দিয়া আছে। তো আপোনালোকে চাব পাৰিব। তো ইয়াতে মই এটা লিংকত ক্লিক কৰি দিম। তো ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ তাত এনেকুৱা কৈ আহিব। আৰু ইয়াতে আপোনালোকে দেখা পাইছে পেপাৰ 1। তো আপোনালোকে যেটো আপোনালোকৰ এপ্লিকেশন নম্বৰ হেতু বহুৱাই দিব। আৰু অনলাইন এপ্লাই কৰোতে যেটো আপোনালোকে পাছৱৰ্ড দিছিলে বহুৱাই, তো সেই পাছৱৰ্ডটো আপোনালোকে ইয়াতে বহুৱাই দিব, দি লগইন অপচনত ক্লিক কৰি দিব। তো দিয়াৰ লগে লগে আপোনালোকৰ ৰিজাল্টটো চাব পাৰিব।